নমস্কাৰ আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো তেজপুৰৰ নামী খেতিয়ক শ্ৰী জিতু কলিতা। আজি তেখেতৰ ওচৰলৈ আমি আহিছো ড্ৰেগন ফ্ৰুটছৰ বিষয়ে দিহা পৰামৰ্শ ল'বলৈ। আহক সকলোৱে শিকো আৰু জানো। লগতে মই আপোনালোকক দেখুৱাই আছো তেখেতৰ ড্ৰেগন ফ্ৰুটছৰ মাটিডৰা, য'ত তেখেতে ড্ৰেগন ফ্ৰুটছ খেতি কৰিছে। এয়া আমাৰ মাজত কলিতা ডাঙৰীয়া। নমস্কাৰ। এয়া মোৰ ড্ৰেগন ফ্ৰুটছ দেখিছে, বৰ্তমান পকিছে এইবিলাক। কলিতা ডাঙৰীয়া, আপুনি ড্ৰেগন ফ্ৰুটছৰ গছবোৰ মানে পুলিবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিছিলে আৰু কেতিয়াৰ পৰা লগাইছিলে? হয়, মই ড্ৰেগন ফ্ৰুটছ যোৱা বহাগৰ শেষত লগাইছিলোঁ। এই পুলিবিলাক মই ৰহাৰ এজন নাৰ্চাৰী, তেখেতে আগতে খেতি কৰিছে, তেখেতৰ পৰা পুলিখিনি মই মাদাৰ প্লেনৰ পৰা লৈছোঁ। আৰু আজি প্ৰায় 14 মাহ পাৰ হ'ল। ড্ৰেগন ফ্ৰুটছ বৰ্তমান মোৰ ভালেই প্ৰডাক্ট হৈ আছে। সপ্তাহত 10ৰ পৰা 15 কেজি মই বিক্ৰী কৰি আছোঁ। এয়া আপোনালোকে দেখিছেই মই কেনেধৰণে খেতি কৰিছোঁ। আমি ইয়াতে দেখা পাইছো ড্ৰেগন ফ্ৰুটছৰ মাজত আপুনি বিভিন্ন ধৰণৰ খেতি কৰিছে। এই খেতিখিনি কৰিলে ড্ৰেগন ফ্ৰুটছৰ গ্ৰোথত কিবা প্ৰব্লেম হয় নেকি? নাই, আপোনাৰ অলপ এইটো আপোনাৰ লাভহে হ'ব। কি কাৰণত আপোনাৰ দেখিছে কিছু কিছু জেগাত এয়া ঘাঁহ বন হৈ গৈছে। এতিয়া আমাৰ ধৰক এয়া মূলা শাক, লাই শাক, ধনিয়া, সৰিয়হ, তেনেকৈ মই ভাগে ভাগে যিখিনি গেপ পাইছোঁ সেই গেপে গেপে মই খেতি কৰি আছোঁ। এনেকৈ খেতি কৰিলে আপোনাৰ অলপ খৰচা কমি যাব। কি কাৰণত আপোনাৰ মাটিডৰা ঘাঁহ হৈ গ'লে ফলখিনি অলপ গোট ধৰাত অলপ প্ৰব্লেম হয়। গতিকে এনেধৰণে খেতি কৰিলে আপোনাৰ লাভেই আছে। দুটা ধৰণৰ আপোনাৰ খেতি একেলগে উৎপত্তি হৈ আছে। আপুনি আজিলৈকে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? নাই, এই খেতিত আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। এবাৰ আপুনি পুলিটো লগাই লোৱাৰ পাছত কোনো ধৰণৰ অসুবিধা নাই। ইয়াত তেনেকৈ কোনো ধৰণৰ মেডিচিন দৰকাৰ নাই। এই ধৰক আজি মই কোনো ধৰণৰ মেডিচিনেই ইউজ কৰা নাই। ইয়াত ফল আপোনালোকে দেখিছেই হৈ আছে। বৰ্তমান গছ মোৰ বিশেষ বয়স হোৱা নাই যদিও মোৰ ভালেই ফল উৎপন্ন হৈ আছে। আপোনাৰ কিমান বছৰ হৈ গ'ল এইখিনি লগোৱা? এয়া মই যোৱা বহাগৰ শেষৰ পিনে লগাইছোঁ। এই বহাগে এবছৰ। এতিয়া আপোনাৰ বহাগ, জেঠ, আহাৰ, শাওণ, আহিন হ'ল, এইফালে 6 মাহ। গতিকে আপোনাৰ 16 মাহত ভৰি দিছে। আপুনি কিমান মাটিত কিমানটা পুলি লগাইছিল? মই ধৰি লোৱা প্ৰায় 2.5 কঠামান মাটি হ'ব। 2.5 কঠা মাটিত মই 2 মিটাৰ দূৰে দূৰে লগাইছোঁ। 7 ফুট দূৰে দূৰে লগাইছোঁ। প্ৰায় 500 পুলি আছে মোৰ বৰ্তমান। ভৱিষ্যত আৰু বঢ়াম বুলি ভাবি আছোঁ। আৰু মই এনেকৈ আৰু খেতি কৰিছোঁ। বগৰী খেতিও আছে। আপোনালোকে পাছত আপোনালোকৰ বগৰী খেতি মই প্ৰদৰ্শন কৰিম। আহিব এদিন, আপোনালোকক জনাম মই বগৰী খেতিৰ বিষয়ে। এই খেতি কৰিলে আপোনাৰ বিশেষ লাভ আছে। এই খেতিত আপোনাৰ বিশেষ লাভৱান খেতি। কোনো ধৰণৰ তেনে কীটনাশক দ্ৰব্যৰ দৰকাৰ নহয়। গতিকে আজিলৈ ইমানকে কৈ মই সামৰিছোঁ। নিশ্চয় আকৌ পুনৰ লগ পাম আপোনালোকক। তেতিয়া মই বগৰী খেতিৰ বিষয়ে জনাম। আজিলৈ আহোঁ।